তো বন্ধুসকল আমি আহিলো এতিয়া ৰাজবাৰীত কোচবিহাৰ। হেল্ল' নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল আমি এতিয়া গৈ আছোঁ ৰাজবাৰী কোচবিহাৰ ৱেষ্ট বেংগলত। আৰু এতিয়া ৰাতি 10টা বাজিল। আমি 10টা বজাত ঘৰৰ পৰা ওলাইছোঁ আৰু পূৰা আল্ট্ৰা ফুল আছে। চ' গৈ আছোঁ আমি এতিয়া গৈ পেলাই যাম ৰাজবাৰীত। আৰু বহুত দিনৰ আশা এটা আছিল ৰাজবাৰীত আহিম বুলি। তাৰপিছত বাইকতো অহা নহ'ল আৰু আজি সেনেকৈ সময় সুবিধা মিলাত বাছত আহি গ'লোঁ। ফুল আল্ট্ৰা এখন বুকিং কৰি থোৱা আছে আৰু আহি আছোঁ। আৰু এইফালে অকণমান ঠাণ্ডাটো অলপ বেছি নেকি। এয়া চাওকচোন, ইফালে কুঁৱলীৰ পৰা একো দেখা পোৱা নাযায়। এতিয়া কিন্তু ৰাতি হৈ থকা নাই, এতিয়া কিন্তু ৰাতিপুৱা 7:30 বাজিল। এতিয়ালৈকে চাওকচোন ৰাস্তাই ক্লিয়াৰ হোৱা নাই। চ' বহুত কষ্ট হয় গাড়ী চলাব। আৰু এনেকৈ আহি আছোঁ আৰু কি কৰিম, আহি পোৱাই নাই। ৰাতি 10টা বজাতে উঠা মানুহ, এতিয়া প্ৰায় 9:30মান বাজিলেই আৰু এতিয়ালৈকে পোৱাই নাহি আমি। চ' গাড়ীও ইমান স্পীডত চলাব পৰা নাই কাৰণ বহুত কুঁৱলী পৰি আছে, ৰাস্তা ক্লিয়াৰ দেখা নাযায়। সেইকাৰণে গাড়ীও লাহে লাহে চলাব লগা হৈছে। চ' গৈ লওঁ। তো বন্ধুসকল আমি আহিলোঁ এতিয়া ৰাজবাৰীত কোচবিহাৰ আৰু আহিছোঁ এতিয়া কাৰণ যিটো মিউজিয়াম হয় খোলাই নাই বোলে, 10টা বজাতহে খুলিব। তো আহি আছোঁ। তাৰপিছত ইয়াত টিকেট লয় পাৰ পাৰ্চন 25 টকাকৈ। এতিয়া আহিছোঁ মিউজিয়ামৰ ফালে, দেখাইতো এইফালে পিছফালে আছে মিউজিয়ামটো। এইটো তো মানে বহুত দিনৰ পৰা ইয়াত আহিম বুলি ভাবি আছিলোঁ ৰাজবাৰীত, কিন্তু অহাৰ সময় নাছিল আৰু আজি সেইকাৰণে সময় সুবিধা মিলাই আহিলোঁ। তো আহি কিন্তু বহুত ভাল লাগিছে। এতিয়া মিউজিয়ামৰ ভিতৰত বা কি আছে নাজানো বাৰু, আগৰ পুৰণা ৰজাৰ দিনৰ কিবা আছে নেকি, গৈ পোৱা নাই। চ' গৈ লওঁ ভিতৰত। গৈ পেলাই ইয়াতে আছোঁ আমি 3জন। গৈ লওঁ ভিতৰত, গৈ পেলাইহে গম পাম কি আছে কি নাই। এতিয়া 10টা বজাত খুলিব বুলি কৈছে। এতিয়া বৰ্তমান আপোনাৰ টাইম হোৱা নাই, 9:45 হ'ল আৰু 15 মিনিট আছে। 15 মিনিট পিছত খুলিব। তাৰপিছত কি আছে কি নাই যদি আপোনালোকে আহি পোৱা নাই, মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাওক। আৰু যদি কেতিয়াবা সময় সুবিধা মিলে তেতিয়াহ'লে আহিব ইয়াত, আহি এনেকৈ চাব মিউজিয়ামত কি আছে কি নাই। যিয়ে নহওক মোৰ লগতে আপোনালোকেও চাওক ভিতৰত কি আছে কি নাই দেখাই আছোঁ খোলাৰ পিছত। আৰু 15 মিনিট সময় আছে, তেতিয়ালৈকে ৱেইট কৰোঁ। তো বন্ধুসকল আচলতে মই ভিতৰত গৈ পেলাই যি আছে যি নাই দেখুৱাম বুলি কৈছিলোঁ, কিন্তু এতিয়া ভিতৰত একদম ফটো তোলাৰ নিষেধ, মানে ফটো তোলা এলাও নাই, ভিডিঅ' কৰা এলাও নাই। ভিতৰত আছে বহুত ৰজা মহাৰজাৰ আগৰ দিনৰ বস্তুবিলাক যিবিলাক ব্যৱহাৰ কৰিছিল। তো সেইবিলাক এতিয়া চালোঁ, ভিতৰৰ পৰা ওলাই আহিলোঁ। তাতে ফটো তোলাৰ এলাও নাই কাৰণে বা ভিডিঅ' কৰাৰ ৰেকৰ্ড নাই কাৰণে ভিতৰত একো দেখুৱাব নোৱাৰিলোঁ। মানে কি ইয়াত নিজে আহি চোৱাৰ কথা মানে, তো এলাও নাই কাৰণে তেনেকুৱা জবৰদস্তি কৰিও লাভ নাই য'ত নেকি এলাও নাই। আৰু এনেকুৱা প্ৰায় মিউজিয়ামবিলাকত ফটো তোলা ভিডিঅ' কৰা সেইবিলাক নিষেধে থাকে প্ৰায়খিনি ভিতৰৰ ভাগত। তো সেইকাৰণে এই বাহিৰৰ পৰাই দিলোঁ আৰু অকণমান ভিডিঅ' এটা বনাই। যিয়ে নহওক বন্ধুসকল, আপোনালোকৰ বাৰু বাহিৰৰ পৰাই চাই এই মিউজিয়ামটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মাজে মাজে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব। বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।